যোৱাকালি সন্ধিয়া আমি সকলোৱে জানো শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ প্ৰেৰণাৰে সৎসংগ এটা আমাৰ ডাঙৰ সমাজসেৱী আধ্যাত্মিক অনুষ্ঠান। এই অনুষ্ঠানৰ বৰ্তমান নেতৃত্ব দি আছে পৰম পূজ্যপাত আচাৰ্যদেৱ শ্ৰী শ্ৰী অৰ্কধুতি চক্ৰৱৰ্তী, যাক আমি বাবাইদা বুলি মাতো। যোৱাকালি বাবাইদাই পৰম পূজ্যপাত বাবাইদাই 2 কোটি টকা শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ ৰাইজৰ বাবে মোৰ হাতত তুলি দিয়ে আৰু তেখেতে মোক কৈছে যে 2 কোটি টকা ৰাইজৰ বাবে ব্যৱহাৰ কৰিব লাগে। যোৱাকালি যেতিয়া বাবাইদাই পৰম পূজ্যপাত বাবাইদাই মোক 2 কোটি টকা দিছিলে, সেই সময়ত মোৰ এটা কথা মনত আহিছিলে যে শিক্ষাতকৈ ডাঙৰ প্ৰয়োজনীয়তা আমাৰ নতুন প্ৰজন্মৰ বাবে আন একোৱেই হ'ব নোৱাৰে। শিৱসাগৰ, চৰাইদেউত প্ৰায়বোৰ প্ৰাথমিক বিদ্যালয়, হাইস্কুলত ভিতৰত পানী সোমাইছিলে, পলস পৰি স্কুলবিলাকত এতিয়া যাব নোৱাৰা অৱস্থাত পৰিণত হৈছে। আৰু সোনকালে যদি আমি শিক্ষানুষ্ঠানসমূহ ঠিক কৰি ল'ব নোৱাৰো, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ শিক্ষা ক্ষেত্ৰখনত এক ভাবিব নোৱাৰা অসুবিধা হ'ব। মই সেয়ে মনতে ভাবিছিলো, মই এটা জাষ্ট উদাহৰণ হিচাপে কৈছো যে পৰম পূজ্যপাত বাবাইদাই দিয়া 2 কোটি টকা 100খন প্ৰাথমিক বিদ্যালয়লৈ আমি 2 লাখকৈ বিতৰণ কৰি দিম, যাতে বিদ্যালয়বিলাক আমি ৰিপেয়াৰ কৰিব পাৰো, নিৰ্মাণ কৰিব পাৰো। অৱশ্যে যিটো সময়ত চৰকাৰৰ সাহায্য আহিব, তাক আমি আৰু ভাল কৰি মেৰামতি কৰিব পাৰিম।